অনুষ্ঠানসমূহ শ্ৰোতাসকলৰ বাবে অতিকৈ প্ৰিয়। ৰেডিঅ'ৰ অনুষ্ঠানসমূহ শুনিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। নিৰ্ধাৰিত সময়লৈ চিঠি পত্ৰৰ জৰিয়তে, মেইল আইডিৰ জৰিয়তে, ফোনযোগে জনাই যায় মনৰ অনুভৱ, প্ৰকাশ কৰে হেঁপাহৰ অনুষ্ঠানটিৰ কথা। নমস্কাৰ, মোৰ নাম ৰূপান্তৰ ৰাজখোৱা। মোৰ ঘৰ যোৰহাট ভগামুখত। সৰ্বপ্ৰথমে মই নতুন বছৰত সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আজি এই বিশেষ অনুষ্ঠানটিত মোৰ অলপমান ৰেডিঅ'ৰ বিষয়ে মই মনোভাৱ প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজি প্ৰায় 10 বছৰ আগৰ পৰাই মই ৰেডিঅ' শুনি আছোঁ। স্কুল যোৱা দিনৰে পৰা ৰেডিঅ' শুনি আছোঁ। দেউতাহঁতে মাহঁতে কৈছিল যে ৰেডিঅ' শুনা, ৰেডিঅ'ই বহুত মানুহ উপকৃত কৰিছে। তেওঁলোকৰ কিছুমান ভাল ভাল অনুষ্ঠানৰ দিহা পৰামৰ্শ পায়। গতিকে তেওঁলোকৰ কথা আওকাণ নকৰি মই ৰেডিঅ'ৰ গোটেইবিলাক প্ৰচাৰ ভালদৰে শুনো আৰু মোৰ বন্ধু বান্ধৱী লগৰখিনিকো মই ৰেডিঅ'ৰ প্ৰতি আকৰ্ষণ কৰালোঁ। সঁচাই তেওঁলোকে যি আমাৰ প্ৰশ্নৰ উত্তৰত যিবিলাক সমস্যাৰ, খেতি বাতিৰ পৰা আদি কৰি সমস্যাৰ সমাধান দিয়ে, আমি সঁচাই বহুত উপকৃত। বহুত ভাল ভাল কথা আমি জানিব পাৰিছোঁ। সেয়ে এতিয়া নৱপ্ৰজন্মক মোৰ পিনৰ পৰা এটা কথাই অনুৰোধ জনাইছোঁ, ৰেডিঅ'ক এৰি নিদিবা, ৰেডিঅ' শুনিবলৈ আৰম্ভ কৰা। সঁচাই বহুত উপকৃত হ'বা। আৰু সকলোকে মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, ৰেডিঅ'ৰ প্ৰচাৰে আমাক বহুত জানিবলগীয়া কথাৰ জ্ঞান দিয়ে, ভাল লাগে। সঁচাই বহুত সুন্দৰকৈ তেওঁলোকে আমাক বুজাই দিয়ে। সেয়ে আমি যথেষ্ট লাভৱান আৰু উপকৃত হ'লোঁ। আপোনালোককো সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, ৰেডিঅ' সদায় শুনি যাওক, ভাল ভাল পৰামৰ্শ তেওঁলোকৰ পৰা লৈ যাওক। দেখিব নিশ্চয় আপোনালোক উপকৃত হৈছে। আজি এই অনুষ্ঠানটিত মই মোৰ ফালৰ পৰা মনৰ ভাৱ প্ৰকাশ কৰিলোঁ। ধন্যবাদ।